নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো হৈছে আজি পুৱাৰ অৰ্থাৎ 2 জুলাই 2024 চনৰ। এই ঠাইখিনি হৈছে ভিডিঅ'টোত দেখি থকা ঠাইখিনি হৈছে চাচনিৰ পৰা নাহৰকটীয়া সংযোগী মূল পথছোৱাৰ গছপুৰীয়া আৰু হুদুপুৰা গাঁৱৰ সংযোগস্থল অৰ্থাৎ মাঘিৰাম পথৰ সেই ঠাইখিনি। আপোনালোকে দেখিছে মূল পথছোৱাৰ ওপৰেদি বুইডিং নদীৰ বাৱনী পানী কেনেদৰে বৈ গৈছে। যোৱাকালি সন্ধিয়া যেতিয়া এই ৰাস্তাটোৱেদি পাৰ হৈ গৈছিলোঁ তেতিয়া কিন্তু পানীয়ে ৰাস্তাৰ দাঁতিত চুইছিলি। আজি কিন্তু পুৱা আকৌ পুনৰ সেই পথেদি ঘূৰি আহোঁতে দেখিছোঁ যে তাৰ ওপৰেদি পানী বাগৰি গৈছে। দেখিছে কেনেকুৱা এটা মানে জলসমুদ্ৰৰ পৰিৱেশ, সাগৰ সদৃশ পৰিৱেশ। মানুহে যথেষ্ট অসুবিধা হৈছে এই কাষৰীয়া ৰাইজৰ, আৰু এইসকল ৰাইজৰ বুলিয়ে নহয়, আচলতে চাচনিৰ বুইডিং নদীৰ মথাউৰিৰ ভিতৰ পৰাই থকা গোটেই ৰাইজৰে এই পৰিৱেশ বৰ্তমান সময়ত গোটেই চাচনি সেই দাঁতি বুইডিং নদীৰ দাঁতি কাষৰীয়া ৰাইজৰ ক্ষেত্ৰতে এই পৰিৱেশ বিৰাজমান হৈ পৰিছে। তো মানুহবিলাকে আহি ৰাস্তাৰ দাঁতিত আপোনালোকে ভিডিঅ' দেখিব পিছত, ৰাস্তাৰ দাঁতিত আহি অস্থায়ীভাৱে বাসস্থল নিৰ্মাণ কৰি মানে তেওঁলোকে তাতে বাস কৰিছে আজি 2 দিন ধৰি। দেখিছে আপোনালোকে কেনেদৰে ভূঁ লৈ নাও লৈ ঘৰৰ পৰা ওলাই আহিছে। তো এইখিনিতে মই আপোনালোকলৈ এইকাৰণে ভিডিঅ'টো আগবঢ়ালোঁ যে এইখিনি সময়ত আমাৰ সেই পথটোৱেদি পৰাপক্ষত মানে গধুৰ তথা ডাঙৰ যান বাহনবিলাক প্ৰৱেশ নিষেধাজ্ঞা কৰিব লাগে, কিয়নো দাঁতি কাষতেই মানুহবিলাকৰ বাসস্থল হৈছে। তাৰ বাবে এটা জমজটৰ সৃষ্টি হ'ব। তাতে তেওঁলোকৰ পোহনীয়া জীৱ জন্তুৰ পৰা আদি কৰি ঘৰৰ সৰু ল'ৰা ছোৱালী সকলোবিলাক তাতে আছে। সেই গতিকে তেনেকুৱা এটা পৰিৱেশত যদি সেইফালে গধুৰ যান বাহন যায়, সেই মানুহসকলৰ অসুবিধা হোৱাৰ উপৰিও ৰাস্তাটো তথা মথাউৰিটো ভাঙি যোৱাৰ এটা উপক্ৰম হ'ব পাৰে। আৰু এইখিনি দেখিছে, এইখিনি ভিডিঅ' হৈছে আপোনাৰ জলসিঞ্চন নলাটো, যিটোত আমাৰ কোনোদিনে পানী যোগান নধৰিলে সেইটো প্ৰকৃতিয়ে নিজৰ ববীয়াকৈ পানী যোগান ধৰিছে ৰাইজক চাগে। এইটো বা ধেমালি কৰা কথা, আপোনালোকে এইটো নধৰিব। মই তথাপিতো দেখালোঁ ভিডিঅ'টো। আৰু লগতে মই কওঁ যে তেওঁলোকক সাহাৰ্য হয়তো ইতিমধ্যে দিছে, তথাপিতো পুনৰবাৰ মই কওঁ যে চৰকাৰ তথা পুলিচ প্ৰশাসন, দুৰ্যোগ নিৰ্বাপক বাহিনী সকলো সষ্টম হৈ থাকিব লাগে। আৰু লগতে পাৰিলে যিসমূহ ঠাইত তেওঁলোকে বাসস্থান নিৰ্মাণ কৰি বসবাস কৰিছে সেই ঠাইসমূহত পাৰিলে প্ৰশাসনৰ মানুহ 2-এজন থাকিব লাগে, কিয়নো ইয়াত কেতিয়াবা মানে কিছু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে, উদ্ভৱ হ'ব পাৰে, তেনেকুৱা এটা ধৰি লওক হ'ব পাৰে। সেই গতিকে তাত তেনেকুৱা ধৰণে যদি আমি সকলো দিশৰ পৰা যদি সষ্টম হৈ থাকোঁ তেতিয়া হয়তো তেনেকুৱা অপ্ৰীতিকৰ পৰিৱেশ হ'ব নাপাব। এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। আপোনালোকে ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিয়ক সকলোৱে জানিব পৰাকৈ। ধন্যবাদ।